আজি পবিত্ৰ অশোকাষ্টমী প্ৰবাদ আছে। এই পবিত্ৰ অশোকাষ্টমী দিনটোতেই গংগাৰ 100টা জলধাৰা আহি মহাবাহুৰ বুকুত পৰেহি আৰু সেই প্ৰবাদৰ অনুসৰি মহাবাহুক অশোকাষ্টমী তিথিত স্নান কৰিবৰ কাৰণে অসমৰ বিভিন্ন প্ৰান্তৰ লগতে কলিয়াবৰৰ শিলঘাটৰ এই মহাবাহুত এতিয়া অগণন ভক্তই ভিৰ কৰিছেহি। কাৰণ জনবিশ্বাস আছে যে গংগাৰ 100টা পানী অশোকাষ্টমীত আহি ব্ৰহ্মপুত্ৰৰ জলৰাশিৰ সৈতে মিলিত হয় গংগাৰ 100টা পবিত্ৰ জলধাৰা। আৰু সেই জনবিশ্বাস অনুসৰি আজিৰ দিনটোত মহাবাহুৰ স্নান কৰিলে শোক তাপ পাপ সকলো খণ্ডন হয়, পুণ্য অৰ্জন হয়। আৰু সেই বিশ্বাস অনুসৰি এতিয়া অসমৰ বিভিন্ন প্ৰান্তৰ লোক আহি কলিয়াবৰৰ শিলাঘাটৰ এই ব্ৰহ্মপুত্ৰৰ পাৰত ভিৰ কৰিছেহি। অগণন লোকে এতিয়া স্নান কৰা পৰিলক্ষিত হৈছে। আমাৰ লগত এগৰাকী ভক্ত আছে। দাদা, আপুনি ক'ৰ পৰা আহিছে? মই লংকাৰ পৰা আহিছোঁ। স্নান কৰিব আহিছোঁ। সংসাৰত কিছুমান ৰোগ ব্যাধি আছে, সকলোৰে কামনা কৰি যে আমি সংসাৰৰ পৰা মুক্তি ভালকৈ পাব লাগে, বেমাৰ আজাৰৰ পৰা মুক্তি পাব লাগে। আমাৰ আত্মবিশ্বাস আছে যে আমি গংগা স্নান কৰিলে বা ব্ৰহ্মপুত্ৰত স্নান কৰিলে আমাৰ পাপ মুক্ত হ'ব বুলি আমি আত্মবিশ্বাসেৰে আমি আহিছোঁ ইয়াত। এনেদৰেই জনবিশ্বাস অনুসৰিয়েই ব্ৰহ্মপুত্ৰত এতিয়া এনেদৰে স্নান কৰিবলৈ অসমৰ বিভিন্ন প্ৰান্তৰ লোকে ভিৰ কৰিছেহি। আমাৰ লগত আৰু এগৰাকী স্নান কৰিবলৈ অহা ভক্ত আছে। দাদা, আপুনি আজি এই জনবিশ্বাস অনুসৰিয়েই ব্ৰহ্মপুত্ৰত স্নান কৰিবলৈ আহিছে। হয়। ইয়াত স্নান কৰিলে কিয় কৰে? প্ৰতি বছৰে কৰে নেকি আপুনি? আচলতে যি মানে পৰশুকুণ্ডৰ পৰা আদি কৰি এই নদ নদী ব্ৰহ্মপুত্ৰৰ এটা ধাৰা সাগৰ মহাসাগৰৰ লগত সম্বন্ধ হয়। গতিকে এই সম্বন্ধটোৰ মানে সাগৰত বা মহাসাগৰত স্নান কৰা যিটো পুণ্য, এই ধাৰাতে স্নান কৰিলে সেই পুণ্যতা লাভ কৰিব পাৰি। এই লুইতৰ যিটো আগৰ প্ৰবাদ আছে যে পৰশুৰামে মাতৃ হত্যা কৰি পেলাই যে পৰশুকুণ্ডত স্নান কৰাৰ কাৰণে তেখেতৰ মাতৃৰ যিটো হত্যাৰ পাপ, সেই পাপটো খণ্ডন হৈছিল। আৰু সেইটো ধাৰাকেই এতিয়া সৰগত কৰি পৰশুকুণ্ডৰ পৰা আদি কৰি এই সাগৰ মহাসাগৰলৈকে লুইতৰ যিটো পানী এটা সম্বন্ধটো থাকে। আৰু ইয়াত স্নান কৰিলে পুণ্যতা লাভ কৰিব পাৰি। ইয়াত পিতৃ মাতৃৰ পুণ্যাত্মাও দান কৰা হয়, পিণ্ড দান কৰা হয়, ইয়াত অস্থি প্ৰদান কৰা হয়। আৰু ইয়াৰ সন্মুখত সদায় এই উত্তৰ ধাৰাতহে স্নান কৰিবলগীয়া হয়। আৰু সন্মুখত সদায় উত্তৰ ধাৰাত মঠ মন্দিৰ সকলো থাকে। আৰু এই শিলঘাটৰ অশোকাষ্টমীৰ মেলাত স্নান কৰা এটা পুণ্যতা লাভ হয় এটা কথাৰ কাৰণেই ইয়াৰ লুইতৰ সন্মুখতেই মা কামাখ্যা মন্দিৰ আছে। আৰু লুইতত স্নান কৰি মা কামাখ্যাৰ এটা দৰ্শন কৰিব পৰা হয়। সেয়েহে এই পুণ্যতা লাভ কৰিবৰ কাৰণে চ'ত মাহৰ অশোকাষ্টমীৰ মেলা বা বসন্তৰ যি অশোক অষ্টমীত স্নান কৰিলে পুণ্যতা লাভ কৰিব পৰা হয় বুলি সকলোৰে এটা প্ৰবাদ আছে। আৰু সেই প্ৰবাদটোকে সৰগত কৰি আমি সকলোৱে এই লুইতত বা ব্ৰহ্মপুত্ৰ স্নান কৰিবলৈ অহাটো এটা মুখ্য কাম বুলি মনতে ভাবোঁ। আমাৰ লগত পুৰোহিত এগৰাকী আছে। মোৰ মতে এইটো এটা পবিত্ৰ তিথি, য'ত গংগা তাৰ পুত্ৰ ব্ৰহ্মপুত্ৰৰ লগত এইটো তিথিত সাক্ষাতত আহে। তেতিয়া টাচমেণ্ট এটা হয় গংগাই ব্ৰহ্মপুত্ৰৰ লগত। আৰু এই তিথিটোত স্নান কৰিলে আমাৰ ৰোগ ব্যাধি পাপ খণ্ডন হয় বুলি আদি ঋষি মুনি ঋষিৰ দিনৰ পৰা এইটো আমাৰ পৰম্পৰা। গতিকে সেই ধাৰণা অনুযায়ী আমি সদায় আহোঁ প্ৰতি বছৰে, আৰু প্ৰতি ভক্তবৃন্দসকলেও আহে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।